শিল্পী দিৱসৰ দিনাই 12জনকৈ শিল্পীক সম্বৰ্ধনা উৎপল বনিয়াৰ কেঁচা সোণৰ অসমীয়া গহনাৰ অগ্ৰণী প্ৰতিষ্ঠা দুগদুগীৰ স্বত্বাধিকাৰী উৎপল বনিয়াই বিগত কেইবছৰমানৰ পৰা উদ্যমী যুৱকজনে শিল্পী দিৱসৰ দিনা শিল্পীসকলক সম্বৰ্ধনা জনাই উৎসাহিত কৰি আহিছে। ইয়াৰ অংশ হিচাপে আজি নগাঁও জিলাৰ চকলাঘাটৰ হাতীচুং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ উদ্যোগত তথা চকলাঘাট শাখা সাহিত্য সভা আৰু চকলাঘাট ৰাস মন্দিৰৰ সহযোগত আয়োজিত শিল্পী দিৱসত সমাজপ্ৰিয় যুৱক উৎপল বনিয়াই 3গৰাকী প্ৰবীণ শিল্পীক সম্বৰ্ধনা জনায়। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত তেওঁ সত্ৰীয়া শিল্পী কেহুৰাম বৰা, প্ৰবীণ অভিনেতা দেৱ কুমাৰ বৰা আৰু লোকশিল্পী অজিত বৰা ফুলাম গামোচা, জাপি, চেলেং, গছপুলি আৰু স্মাৰকেৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। তদুপৰি ইয়াৰ পিছতে উদ্যমী যুৱ ব্যৱসায়ী উৎপল বনিয়াই বিশিষ্ট সংগীত শিল্পী দিলীপ শইকীয়া, বিশিষ্ট অভিনেত্ৰী মদিনা দাস, কুটিৰ শিল্পৰ শিল্পী গোলাপ বৰা, চিত্ৰশিল্পী শম্ভু শইকীয়া, ভাওনাৰ সাজ সজ্জা তৈয়াৰী শিল্পী জিতেন ডেকা, সংগীত শিল্পী খগেন নাথ, কুটিৰ শিল্পৰ শিল্পী অৰবিন্দ নাথ, মুকেশ শইকীয়া আৰু প্ৰেমেশ্বৰ দাসক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱা হয়। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আগবাঢ়িম আমাৰ লোকশিল্পী শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ অজিত বৰাদেৱক। শিল্পী দিৱসত আমি শিল্পী দিৱসটো ইয়াত কণ্টিনিউ 70 পৰা পাতিছোঁ। ইয়াত তাৰ আগতে ইমান এটা হেৰি নাছিল, কিন্তু উৎপলে কৈ গৈছে যে গীত মাতটো আমি ইয়াত জলচা পৰিৱেশ গাঁৱৰ ভিতৰত আমাৰ তাতে আছে। ইয়াত আমি সৰুতে আজি মাঘৰ বিহুত হেৰালিগড়তো আমি জলচা পাতোঁ আৰু সিহঁত 80 চনত অসম আন্দোলনৰ দিনত আমি গান গাইছোঁ, থিয়েটাৰ কৰিছোঁ, গাদী নাট্যগোষ্ঠী কৰিছোঁ, অল আছাম এমেচাৰ গ্ৰুপ কৰিছোঁ। কিন্তু আন্দোলনৰ কাৰণে আমি স্থবিৰ হ'বলগীয়া হৈছিল। হ'লেও গীত মাত আমাৰ আছে। আমি কিন্তু এই উৎপলে কোৱা দৰে লাইট গানবিলাক গোৱা নাই। যেনে অসমত এতিয়াও লাচিত আছে, জাক ডেকাৰ মাজত 80 চনত গাইছোঁ নেহেৰুবালিত প্ৰফুল্ল মহন্তৰ দিনত। তাৰ দিশে দিশে জাগৰণ, গাঁৱে গাঁৱে জাগৰণ এইবিলাক গাইছোঁ। গীতটো আমি বহুত গাইছোঁ, বহুত গীতে গাইছোঁ। আমি গাঁৱত তেতিয়া পপুলাৰ আছিলোঁ, কিন্তু এতিয়া নতুন যুগত ধামখুমীয়া যুগত গীতবিলাক বেসুৰা হৈছে, তাত কোনো মেছেজ নাই। সেইখিনি আমাৰ দুখ লগা অৱস্থা। ৰূপকোঁৱৰ, জ্যোতিপ্ৰসাদ আগৰৱালা বা বিষ্ণু ৰাভাদেৱ বা ভূপেন্দ্ৰনাথে এইটো শিক্ষা দিয়া নাই আমাক। আমাক সুজেদাৰ শেহত আমি পুষ্পেন্দ্ৰ সুবেদাৰ মৰোতে 1980 চনত ষ্টেজ কৰাৰ পিছত আকৌ গোপাল শৰ্মাৰ ঘৰত আমি জলচা পাতিছোঁ একেলগে। এই ককাই সেইবিলাক শিল্পী। গতিকে সেইসকল শিল্পীক আজি আমি ইয়াত এই শিল্পী দিৱসৰ দিনা তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। নতুনকৈ ৰাজীৱকো আমি কৈছে কোনেও চিনি নাপায় আগে, কিন্তু মৰাৰ লগে লগে তোলপাৰ লগাই দিয়ে। গতিকে সেইবিলাক হ'ব নালাগে। জীৱিত কালত শিল্পীসকলক অলপ মান মৰ্যাদা দিব লাগে। তো একো টকা দিব নালাগে, একো দিব নালাগে, কিন্তু মৰম চেনেহ শ্ৰদ্ধাটো থাকিব। আমি 10 বছৰ ধৰি দুগদুগী শিল্পী বঁটা আমি দি আহিছোঁ। এই বছৰো আমি 12গৰাকী শিল্পীক আমি শিল্পী বঁটা দিবলৈ চেষ্টা কৰিছিলোঁ আৰু ইতিমধ্যে শিল্পী বঁটা চলি আছে। আৰু আমাৰ গৌৰৱ, আমাৰ ৰহা সমষ্টিৰ কাৰণে গৌৰৱ, আমাৰ নগাঁৱৰ কাৰণে গৌৰৱ। আমাৰ মাজত উপস্থিত আছে দেৱ কুমাৰ বৰা, আপুনি অজিত বৰা ডাঙৰীয়া। তেখেতসকলকো আমি দুগদুগী ফালৰ পৰা শিল্পী বঁটা দিলোঁ। কেহু বৰাকো দিলোঁ, দিলীপ শইকীয়াৰ পৰা আদি কৰি বিভিন্নজনক আমি আচলতে শিল্পী বঁটা দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ মুখ্য উদ্দেশ্য হৈছে জীয়াই থকা অৱস্থাত যাতে শিল্পীসকলক আমি সম্বৰ্ধনা জনাব পাৰোঁ, জীয়াই থকা অৱস্থাত যাতে চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানে যাতে সেইসকল শিল্পীক দেখা পায়। আজি যিদৰে ৰাজীৱ খদিয়াৰ মৃত্যুৰ পিছতহে খলকনি তুলিছে। ৰাজীৱ খদিয়া জাতি মাতি ভেটি গান গোৱাৰ কাৰণে হয়তো তেখেতক আমি বহুত কম মানুহে চিনি পাওঁ, কিন্তু এগৰাকী বেসুৰীয়া যদি আমি এটা ভাল এনেই গান গাই দিয়ে বহুত পপুলাৰ হৈ যায়। সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক বিষয় কথা। যোনে জাতি মাতি ভেটি গান গায় সেইসকল শিল্পী আচলতে চিনি পাব লাগে। আজি গণশিল্পী সূৰ্য দাস আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেতক আমি কিমান ৰেচপেক্ট কৰিছোঁ, তেখেতৰ হৈ আমি কিমানখিনি কৰিছোঁ সেইটো আমি অসমীয়া গম পাইছোঁ। ইতিমধ্যে তেখেতৰ মৃত্যুৰ দিনাই আমি সকলোৱে অনুভৱ কৰিছোঁ যে তেখেত আমাৰ মাজত হেৰাই যোৱাৰ কাৰণে আমাৰ কিমানখিনি আমি দুখ অনুভৱ কৰিছোঁ, আমাৰ মাজৰ পৰা কি হেৰাই গ'ল।
মই আশাবাদী যে চৰকাৰে বিশেষভাৱে পদক্ষেপ লওক শিল্পীসকলক উচিত সময়তে তেখেতসকলে যিটো আশা কৰে শিল্পী পেঞ্চন সেই শিল্পী পেঞ্চনৰ সকলোকে ব্যৱস্থা কৰিব লাগে আৰু তেখেতসকলক উচিত মৰ্যাদা দিব লাগে আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহসকলেও তেখেতসকলৰ ওচৰলৈ আহিব লাগে আৰু বিশেষভাৱে তেখেতসকলক সহায় সহযোগিতা কৰিব লাগে।